বাবুক বিচৰা পুৰা চান্স আছে। ভিন্দুতে মোক কৈয়ে পঠাইছে, ভালদৰে গৈ বিচাৰিছা, বস্তুখিনি যদি দি দিয়ে তেনেহ'লে কোনো কথা নাই, আৰু যদি নিদিয়ে তেনেহ'লে এনেকুৱা কেছ দিব যে অলংকাৰৰ লগতে বাবুখিনি ঘৰত থৈ যাবই লাগিব। গতিকে কথাখিনি ভালকৈ ভাবি চাওক। মোৰ মতেতো সামান্য অলংকাৰখিনিৰ বাবে ভৱিষ্যত বংশধৰক নেহেৰুৱাই ভাল। কথাখিনি ভালকৈ ভাবি চিন্তি মোক খবৰ দিব। মই কথাখিনি কোৱাৰ কাৰণে তুমি মোক বেয়া নাপাবা। মৰা মানুহটোৰ কথা বাদ দিয়া, এতিয়া তোমাৰ বাস্তৱৰ মানুহটোৰ কথা চিন্তা কৰা, আমাৰ কথা ভাবা। মইতো নাভাবো বুলিয়ে ভাবো, কিন্তু মোৰ মুখত তেওঁৰ কথা ওলাই যায়। মই কি কৰিম কোৱা? মোৰ ঠাইত তুমি হোৱা হলেও কিজানি একে অৱস্থাই হলহেঁতেন। মোৰ তোমাৰ দৰে অৱস্থা নহলহেঁতেন, কাৰণ মই তোমাৰ দৰে এৰি অহা জীৱনটোত মাথা মাৰি নাথাকো। আগলৈ কি হ'ব তাৰ কথাহে ভাবো। যোৱা দিনবোৰ গ'ল, এতিয়া আহিব লগা দিনবোৰত আমাৰ বহুত উন্নতি কৰিব লগা আছে। বহুত ধনী হ'ব লাগিব আমি। কথাবোৰ ক'বলৈ সহজ। মোৰ দৰে যদি তোমাৰো পত্নীৰ মৃত্যু হলহেঁতেন, তোমাৰো যদি এটা সন্তান থাকিলেহেঁতেন, তেন্তে দিনটোত এবাৰ হলেও তোমাৰ সিহঁতলৈ মনত পৰিলেহেঁতেন। তেতিয়া তুমি বুজিলাহেঁতেন আপোন মানুহবোৰ কাষত নাথাকিলেও তেওঁলোকৰ স্মৃতিয়ে কেনেকৈ কষ্ট দি থাকে। মোৰ তেনেকুৱা নহয়, কাৰণ মই তোমাৰ দৰে অতীতকে খামুচি ধৰি থকা মূৰ্খ নহয়। চৰি, মই তোমাক নক'ব লগা ৱৰ্ড ক'লো। বিন্দু, এই ষ্টেটমেণ্টখিনি ভালদৰে চাই পাছ কৰি দিব লাগিছিল। এবাৰ চেক কৰি লওক। মই কৰিব লগা কিটো আছে? ষ্টেটমেণ্টখিনিতো তুমি নিজে বনোৱা নাই জানো? মই বনালো, আপুনি ফাইনেল চেকআপ এটা কৰি তাৰ পাছত এপ্ৰুভ কৰাহে ভাল। আজি ইমান বছৰে মই জানো তুমি কৰা কাম কিবা। মোৰতো কিবা ভুল হ'ব পাৰে। আজি ইমান বছৰে তুমি যিবোৰ কামত একো ভুল কৰা নাই, এতিয়ানো ভুল হ'ব বুলি ভাবিছা কিয়? নহয় মানে, আজি ইমান বছৰে কামবোৰ মই নিজৰ মাজতে কৰি আহিছো। কিবা ভুল ইমান দিন থাকিম, মোৰ পাছত বেলেগ কোনোবা আহি যাতে প্ৰব্লেমত পৰিব লগা নহয়, সেইকাৰণে আপুনি গোটেইবোৰ খৰচি মাৰি জানি লোৱাটো ভাল। ৰ'বাচোন, ৰ'বা। তুমি কিমান দিন থাকিবা মানে? ক'ত যাবা তুমি? মই জানো সদায় ইয়াতে থাকিব পাৰিম বিন্দু? পাৰিব লাগিব। ইয়াত নাথাকি তুমি ক'ত যাবা? ইয়াতে থাকিব লাগিব, সদায় থাকিব লাগিব ইয়াত। তুমি নাথাকিলে মোৰ ইমানবোৰ বিজনেছ কোনে চাব? মই যিমান পাৰো চলালো বিন্দু, এতিয়া আৰু এইবোৰ কৰি আমনি লগা হৈছে। সেইকাৰণে ভাবিছো লাহে লাহে কামবোৰ এৰিব লাগিব। প্ৰণৱ, তুমি দেখোন মোতকৈও বুঢ়া মানুহৰ নিচিনা কথা কৈছা। কামৰ পৰা ৰিটায়াৰমেণ্ট লৈ তুমি এতিয়া কি কৰিব খুজিছা? চাওচোন কি কৰিব পাৰো। আমাৰ কামবোৰ কোনে চলাব? আপুনি নিজেই পাৰিব বিন্দু, আৰু আপোনাক সহায় কৰিবৰ বাবে চামনৰ হাজবেণ্ড আছে দেখোন। ৰবীনৰ কথা কৈছা? অঁ, এতিয়া লাহে লাহে আপোনাৰ বিজনেছবোৰ ৰবীনক চমজাই দিয়াৰ কথা ভাবিব। এনেই তাক ব্যৱসায়বোৰ চাবি বুলি ক'বলৈ বেয়া হ'ব। গতিকে মই ভাবিছো দুটামান ব্যৱসায় যদি তাক কাগজে কলমে একেবাৰে দি দিলে। তুমি কি কথা কৈছা প্ৰণৱ? মই মোৰ বিজনেছবোৰ জোঁৱাই নামত দি দিম? এনেও দেখোন এই সকলোবোৰ চামন আৰু তাৰেই হ'ব। পাছত কাৰ নামত হ'ব এইটো পাছৰ কথা, কিন্তু বৰ্তমান মই জোঁৱাইক মোৰ ব্যৱসায়ৰ কামত জড়িত নকৰো। মই মোৰ ব্যৱসায় চলাবলৈ দিম বুলিতো ছোৱালীক বিয়া দিয়া নাই। সি নিজৰ কাম নিজে কৰক, নিজৰ ইনকামেৰে সি সংসাৰ চলাওক। কিন্তু ভিন্দু, সিটো বৰ্তমান আমাৰেই ল'ৰা দিয়কচোন। মোৰ যদি নিজৰ ল'ৰা এটাও থাকিলেহেঁতেন, তথাপিতো মোৰ ব্যৱসায়ৰ ওপৰত বহি আৰামত খাবলৈ নিদিলোহেঁতেন। তোমাৰ পাপাৰটো বহুত ব্যৱসায় আছে। আছে, বহুত কিবা কিবি আছে। আমি শিৱৰৰ বিষয়ে তেনেকে একো নাজানো। পাপা আৰু মামাইহে জানে। বেচিকেলি মামাই পাপাৰ সকলো বিজনেছ চলাই থাকে।
তোমাৰ মামাৰ ওপৰত তেনেকৈ সকলোবোৰ এৰি দিয়াটো জানো ভাল হৈছে? মামাইতো ঠিকে চলাই আছে। ক'ত ঠিকে চলাইছে? তেওঁ চাগে কিমান ফাঁকি মাৰি পাপাক ঠগন দি আছে তাৰ ঠিক নাই। মামাই পাপাক ঠগিব? ইটছ ইম্পচিবল। যিটো মামাই আমাৰ ফেমিলিটোৰ বাদে আন একো কথাই চিন্তা কৰি নাপালে, সেই মামাই পাপাক ঠগাৰ কথা ভাবিবই নোৱাৰে। আৰু ঠগিবনো কিয়? তোমাৰ পাপাকনো ইমানবিলাক ব্যৱসায় কিয় লাগে কোৱা? মোৰ মতে তেওঁ অকল এডভকেটৰ কাম কৰি থাকিলে হ'ল। ব্যৱসায়ত ইমান মাথা মাৰি থাকিব নালাগে। মিছামিছি টেনচনে এইবিলাক। ব্যৱসায় পাপাৰ এক নিচা। আমাৰ পাপাই বহুত কষ্ট কৰিব পাৰে। পাপাই যেনেকৈ কষ্ট কৰিছে তেনেকৈ ফলো পাইছে। পাপাক কবা, যি কষ্ট কৰিলে আৰু এতিয়া আৰু বুঢ়া বয়সত ইমান কষ্ট কৰাৰ কোনো দৰকাৰ নাই। কষ্ট নকৰিলে পাপাৰ কামবোৰ কোনে কৰিব? দৰকাৰ হ'লে মই কৰিম। তুমি নিজৰ কাম এৰি পাপাৰ কাম কৰিবা? তুমি পাপাৰ বিজনেছত লাগি থাকিলে আমাৰ সংসাৰখন চলিব কেনেকৈ? কি কেনেকৈ চলিব? পাপাৰ কাম কৰা মানে জানো আমাৰ নিজৰ কাম কৰা নহ'ব? তাৰমানে তুমি নিজৰ কাম বন এৰি পাপাৰ লগত বিজনেছ কৰাৰ কথা ভাবা নাইতো? একজেক্টলি। পাপাৰ বিজনেছবোৰ যদি আমি আৰু বেছি ডেভেলপ কৰিব পাৰোঁ তেন্তে আমি মালামাল হৈ যাম। শহুৰৰ জখলাত বগাই তুমি নিজৰ ডেভেলপ কৰিবা? আজিকালি ছোৱালীবোৰেও নিজৰ হাজবেণ্ডৰ পৰা খৰচ নিবিচাৰি চেল্ফ ছাৰ্ভিচ কৰে। আৰু তুমি ল'ৰা হৈও নিজৰ শহুৰৰ ব্যৱসায় ধনী হোৱাৰ কথা ভাবিছা? শহুৰ মানে জানো নিজৰ দেউতাই নহয়? মোৰো দেউতা নাই, তোমালোকৰ ঘৰতো ল'ৰা নাই, গতিকে ইমানবিলাক ব্যৱসায় কোনে চম্ভালিব? চববিলাক তোমালোকৰ মামাই হজম কৰিব। পাপাৰ কাম কোনে চলায়, কোনে হজম কৰে, সেইবোৰ চিন্তা পাপাই কৰিব। তাত আমি মূৰ ঘুমোৱাৰ দৰকাৰ নাই নহয়। তাতকৈ তোমাৰ নিজৰ বিজনেছত মূৰ ঘুমোৱা। মোৰ বিজনেছ ডেভেলপ কৰিবৰ বাবে পাপাই হেল্প কৰিবনে নকৰে? সেইটোতো পাপাই জানে। তুমিতো পাপাক ক'ব পাৰিবা। ক'বাচোন পাপাক মোক অলপ হেল্প কৰক। মই নোৱাৰো। কিয়? কাৰণ মই বিয়া হৈ অহা পুৰুষজনৰ বাবে কাৰোবাৰ ওচৰত ভিক্ষা খুজিবলৈ মোৰ ইজ্জতত লাগিব। থৈ দিয়াহে, টকা পইচাতকৈ ইজ্জত ডাঙৰ নহয়। হয়, টকা পইচাতকৈ ইজ্জত বহুত ডাঙৰ। মোৰ বাবে মান সন্মান সুখ শান্তি এইবোৰ টকা পইচাতকৈ বহুত ডাঙৰ। বাবু শুলে নেকি? শুলে। তালৈ বেয়াই লাগে। দিনটো স্কুল টিউচন এইবোৰত লাগি একেবাৰে ভাগৰি পৰে। খোৱাৰ লগে লগে বেচেৰাটো টোপনিত লালকাল দিয়ে। ৰাতিপুৱা উঠিবও লাগে সোনকালে। স্কুলবিলাক ইমান সোনকালৰ পৰা আৰম্ভ হয়। আমাৰ দিনতে ভাল আছিল বুজিছা। 10 বজাৰ আগতে স্কুলৰ ঘণ্টা নাবাজি। আগৰ দিনৰ লগত আজিকালিৰ দিন নিমিলে নহয়। এই যে সিহঁতৰ জীৱনত দৌৰ আৰম্ভ হ'ল, এই দৌৰ গোটেই জীৱন চলিয়েই থাকিব। দৌৰিবই লাগিব, নহলে যুগৰ লগত চামিল হ'ব কেনেকৈ? মাক বাপেক নোহোৱা ল'ৰাটোক যে কেনেকৈ ডাঙৰ কৰিব পাৰো ভাবিলেহে চিন্তা লাগে। মাকজনী যে এনেকে হঠাৎ বিয়া হৈ যাব ভাবিবই পৰা নাছিলো। যেনেকুৱা মানুহ তেনেকুৱা কামেই কৰিব। তাইৰ যে মতি গতি ভাল নহয় মই আগতেই গম পাইছিলো। কোনে জানে, তাইৰ কিজানি কাৰোবাৰ লগত আগৰে পৰা লেটিপেটি আছিল। সেইকাৰণেহে আমাৰ ঘৰত থাকিবলৈ মন নকৰিলে। আয়ুষৰ লগতো কাজিয়া কৰি থাকে। তাই বাৰু ল'ৰাটোৰ কথাও এবাৰ নাভাবিলে? বাবুক নিজে আহি ইয়াত থৈ যাওঁতেই মোৰ সন্দেহ হৈছিল তাইৰ কিবা বেলেগ ধান্দা আছে। শ্যামক কিন্তু এনেই তেনেকুৱা ছোৱালী যেন লগা নাছিল। মোৰ কিন্তু লাগিছিল। মই আগতেই কৈছিলো তাই বৰ চালাক। মাকৰ বিয়াৰ কথাটো বাৰু বাবুক কোৱা যাবনে নাযায়? কৈ দিয়াই ভাল। তেতিয়াহে তাৰ মনৰ পৰা মাকৰ হেঁপাহটো একেবাৰে নাইকিয়া হৈ যাব। কিয় প্ৰণৱ, কিটো আছে আমাৰ? বাৰু কোৱাচোন, তোমাৰনো ইমান কি চিন্তা কৰি থাকিব লগা হৈছে? আমি বাৰু দিনে দিনে বেছি অকলশৰীয়া হৈ অহা নাই নে? সৰু হৈ থাকোতে মা দেউতা ককাই ভাই বাই ভনীৰে নিসংগতা কি বস্তু বুজিয়ে পোৱা নাছিলো। লাহে লাহে সেই সম্পৰ্কবোৰ দূৰ হৈ আহিলা তুমি, প্ৰণৱ, শ্যামন, মাইনা। ঘৰখন আকৌ ভৰ্তি হৈ গ'ল। এতিয়া গৈ থাকিলোগৈ মাত্ৰ তুমি আৰু মই, মাত্ৰ দুটা প্ৰাণী। কিয় প্ৰণৱ, কিটো আছে আমাৰ লগত? সিও হয়তো বেছি দিন নাথাকিব। সিও দেখোন আমাক এৰি যোৱাৰ কথা কৈছে। আমাক এৰি সি কলৈ যাব? কলৈ যাব মোক কোৱা নাই, কিন্তু তাৰ কথাৰ পৰা গম পাইছো সি আৰু বেছি দিন আমাৰ লগত থকাৰ ইচ্ছা কৰা নাই। সি ইচ্ছা নকৰিলে হ'ল নে? অকলে অকলে কেনেকৈ থাকিব বুলি তাক আনি আমাৰ লগত ৰাখিলো। এতিয়া এইটো সময়ত সি কৰবলৈ গুচি যাব খুজিলে যাবলৈ দিম নে? কোনোবা যাব খুজিলে তাক জানো জোৰ কৰি ধৰি ৰাখিব পাৰি? তেনেকৈ পৰা হলে
আয়ুষ বা মাইনাক আমাৰ পৰা আঁতৰি নোযোৱাকৈ ৰাখিব পাৰিলোহেঁতেন। আয়ুষৰ কথাও বেলেগ আৰু প্ৰণৱৰ কথাও বেলেগ। বেলেগ হ'ব পাৰে, কিন্তু আঁতৰি যাব ওলাইছেতো। তাক আমি মানা কৰিব পাৰো, কিন্তু বাধ্য কৰিবতো নোৱাৰো। সিও গুচি গলে ঘৰত থাকিম আমি দুটা অকলে। আমাৰো যদি কোনোবা এটা গুচি যাব লগা হয়। মনে মনে থাকা, কি যে অদৰকাৰী কথাবোৰ কৈ আছা নহয়। কি হৈছে তোমাৰ? হা, মুখত অনবৰতে নিগেটিভ কথাবোৰ। বাস্তৱটোক ভাবি লোৱাত আপত্তি কি? আমাৰ বাস্তৱটো বৰ্তমান বহুত ভাল। আমি দুইটাই কাম কৰি থাকিব পৰা শক্তি আছে। প্ৰণৱ আছে, শামন আছে, নতুনকৈ এটা জোঁৱাই পাইছো, সিওতো আছে। ৰবা, তোমাৰ জোঁৱায়ে ফোন চোন কৰিছেনে নাই? নে মাইনাৰ গিৰিয়েকৰ দৰে সিও? সেই বিদেশী জোঁৱাইটোতকৈ ৰবীন বহুত ভাল, খা খবৰ লৈয়ে থাকে। আমাক এদিন মাতিছে সি। আমি অৱশ্যে সিহঁতৰ ঘৰৰ পৰা এদিন আহিব লাগিছিল জানানে। শ্যামনক বিয়া দি এৰি দিয়া নিচিনাই হৈছে দেখোন। কথাটো ময়ো ভাবিছো, এদিন গৈয়ে আহো বোলা। পাৰি, দেওবাৰে প্ৰগ্ৰেম এটা কৰো নহলে। বেয়া নহব। মই ৰবীনক ফোন এটা কৰো ৰবা। ৰবীনক কৰাতকৈ শ্যামনক কৰা। শ্যামন, তেন্তে মায়ে মোক এৰি থৈ গ'ল নেকি? তোমাক যিদিনা ইয়াত সোনকালে গোটেইখিনি খাই শেষ কৰা দেই। অকমান শুব লাগিব নহয়। মোৰ শুবলৈ মন নাযায় এটা। নুশুলে কেনেকৈ হ'ব? অকমান শুই উঠি আকৌ টিউচন যাব লাগিব নহয়, নহলে টিউচনত টোপনি ধৰিব নহয়। তোমালোকে খালি মোক স্কুল যোৱা, পঢ়া, টিউচন যোৱা সেইবিলাকে কৈ থাকা। তাতকে মাৰ ওচৰত থকাই ভাল। স্কুলৰ পৰা আহি ফ্ৰী। তুমি পঢ়া শুনা ভালকে নকৰিলে ডাঙৰ মানুহ কেনেকৈ হবা? শুন, তোমাৰ ওপৰত ককা আৰু মোৰ কিমান আশা। তোমালোকে যে মোক টিউচনলৈ পঠাব পাৰা, মাৰ ওচৰলৈ বা পঠাব নোৱাৰা কেলে? তোমাক মাৰ ওচৰলৈ আকৌ কেনে গৈ পঠাও? ককা বা বিষ্ণু বৰ্তাই গৈ থৈ আহিলে হ'ল, তাৰ মাক মাতি দিলেই হ'ল। তোমাক এতিয়া আৰু কোনেও মাৰ ওচৰলৈ লৈ যাব নোৱাৰে। মাৰ আকৌ মাতিব নোৱাৰো। কিয়? মাক এবাৰ মাতি চোৱাচোন কেনেকে আহি যায় চাবা। তোমালোকে নামাতাৰ কাৰণেহে মা নাহে। আমি এতিয়া মাতিবৰ কাৰণে মাৰাক ক'ত লগ পাওঁ? আইতা মাহঁতৰ ঘৰত পাবা আকৌ। মাৰা তাত নাই নহয়। তাত নাই যদি মা ক'লে গ'ল? তোমাৰ মা কোনোবা এটাৰ লগত বিয়া হৈ গ'ল। তোমাক আমাক চবকে এৰি তোমাৰ মা আমি কোনেও চিনি নোপোৱা মানুহ এটাৰ লগত বিয়া হৈ গুচি গ'ল। বিয়া হৈ গ'ল? মা বিয়া হৈ গুচি গ'ল? তেন্তে মায়ে মোক এৰি থৈ গ'ল নেকি? তোমাক যিদিনা ইয়াত থৈ গ'ল সেইদিনাই তোমাৰ মায়ে তোমাক এৰি থৈ গুচি গৈছে। তুমি লগত থাকিলে যে বিয়া হ'বলৈ দিগদাৰী হ'ব, সেইকাৰণে তোমাক আমাৰ লগত ইয়াত থৈ গৈছে। কিন্তু মায়ে দেখোন মোক কৈছিল মোক ইয়াত কেইদিনমানৰ কাৰণেহে ৰাখিব। মিছা কথা ক'লে তোমাক। দেখিলা তোমাৰ মায়ে কিমান মিছা কথা ক'লে। আচলতে তোমাৰ মায়ে তোমাক ভাল নাপায়, আমিহে তোমাক ভাল পাওঁ। কিমান মৰম কৰো। নহয় আইতা, মায়ে মোক বহুত ভাল পায়। তোমালোকেও মোক ভাল পোৱা, হ'লেও মায়ে মোক চবচে বেছি ভাল পায়। একদম মিছা কথা। মায়ে তোমাক ভাল পোৱা হ'লে জানো ফাঁকি কথা কৈ ইয়াত এৰি থৈ যায়? তোমাক পাহৰি জানো বেলেগ কাৰোবাৰ লগত বিয়া হ'ব পাৰে? তুমিহে মা মা কৈ থাকা। মাৰ তোমালে মনত নপৰি দেখোন। কোনো কথা নাই, তুমিও মাক পাহৰি যোৱা। পানীখিনি কিয় ঢালিলা? ভাত নাখালাই দেখোন। ইয়াৰ মনৰ পৰা মাকৰ কথা আঁতৰাবৰ বাবে এইটোৱে ভাল।